গোটেই অসমীয়া জাতি কিন্তু এতিয়া এটা খুব বিভ্ৰান্তিৰ তেওঁলোকে এটা ঘাই পথৰ ওপৰত খোজ কাঢ়িবলগীয়া হৈছে তেওঁলোকেও এটা এতিয়া খুব কনফিউজ হৈছে যে আচলতে ভাল কোনটো বেয়া কোনটো কাৰণ বা ইম'চনেল যিটো এটা বণ্ড সেই বন্ধটো লাহে 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 একদম শিথিল হৈ গৈছে তাৰা কিন্তু শক্তিবিলাকটো এনেকুৱা নহয় যে মই শক্তিবিলাক কৰবাত দোকানৰ পৰা মই 1 কিলো মই শক্তি কিনিলে এনেকুৱা নহয় শক্তিটো নিজে নিজে জেনাৰেট দিছোঁ আৰু মৰমলেণ্ডে ডেম'ক্ৰেচি লাইফে কাম কৰি আছে অহৰহ আৰু ময়েই নহয় সকলোৱে দেখিছে দেখি পেলাই তেওঁলোকে কিন্তু যথেষ্ট প্ৰশংসাসূচক কথা মন্তব্য কৰিছে অসমৰ সাহিত্য শিক্ষা সমাজ ক্ষেত্ৰখনৰ এগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব সমাজৰ হকে অসমৰ হকে দিগদৰ্শন দি বিভিন্ন সময়ত তেওঁ আমাক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰি আহিছে আৰু ডেম'ক্ৰেচি লাইফ মৰমলেণ্ড পৰিয়ালৰ এক বিশেষ আমাৰ এখন কাকত মৰমলেণ্ড নিউজ আৰু এই কাকতখনকে পুনৰবাৰ আমি 1 এপ্ৰিলৰ পৰা মাহেকীয়া ভিত্তিত প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ আৰু এই আমাৰ পুনৰ যি প্ৰকাশৰ প্ৰথম সংখ্যাটোত আমাৰ 8ম বছৰৰ এই প্ৰথম সংখ্যাটোত আমি ছাৰক লৈ এটা কাভাৰ ষ্টৰী বা গোটেই ছাৰৰ যিখিনি বৃহৎ পৰিক্ৰমা যদি ছাৰৰ আমি যদি বায়'ডাটা শব্দটো ব্যৱহাৰ কৰোঁ কোনোবাই যদি সেই বায়'ডাটা বা সেই তথ্য যদি প্ৰত্যক্ষ কৰিছে সেই বায়'ডাটাখনেই আচলতে আমাৰ পৃথিৱীৰ মানৱ সমাজৰ আদৰ্শস্বৰূপ এই কাৰণে তেওঁৰ ইমান জীৱিকাৰ ব্যস্ততা সামাজিক দায়বদ্ধতা তাৰ মাজতো তেওঁ কি শিশু সাহিত্য কি শংকৰদেৱৰ সাহিত্য কি মাধৱদেৱৰ নাটক কি জ্যোতিপ্ৰসাদৰ নাটক আৰু বহু সম্পাদনা আৰু লগতে ছাৰক লৈ এক বিশেষ পৰিচয় এগৰাকী বিশিষ্ট কবি হিচাপে আৰু এই তেওঁৰ যিটো কবিত্বৰ যিটো গুৰুত্ব কেৱল অসমতে নহয় অসমৰ বহিঃপ্ৰান্ত বা ক'ব পাৰি যে অসমৰ বহিঃপ্ৰান্তত ইয়াৰ বেছি অধিক চৰ্চা হৈছে বিভিন্ন জাৰ্নেলত আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত তেওঁৰ এই কবিতাক লৈ আলোচনা হৈছে আৰু আজি আমি এক সাক্ষাৎকাৰত মিলিত হ'ম আৰু এই সাক্ষাৎকাৰ আমাৰ ডেম'ক্ৰেচি লাইফৰ জৰিয়তে সম্প্ৰচাৰ হ'ব আৰু অহা 1 তাৰিখে প্ৰকাশ পাবলগীয়া যে মৰমলেণ্ড নিউজৰ আমাৰ কাভাৰ ষ্টৰী হিচাপে এই তথ্য থাকিব আৰু ছাৰৰ জীৱনৰ বহু তথ্য গতিকে আপোনালোকে আমাৰ এই মৰমলেণ্ড নিউজ কাকত যে 1 তাৰিখে প্ৰকাশ পাব সংগ্ৰহ কৰিবলৈ নাপাহৰিব কাৰণ ছাৰৰ দৰে ব্যক্তিত্বৰ এই তথ্যসমূহে আপোনালোকক নিশ্চয় উৎসাহিত কৰিব আপোনাক স্বাগতম জনাইছোঁ আৰু প্ৰথমতে আমি আশীৰ্বাদ বিচাৰিছোঁ কাৰণ মৰমলেণ্ড নিউজ নামৰ আমি এখন কাকত কৰি আহিছিলোঁ আৰু এই কাকতখনৰ এটা আমি লক্ষ্য উদ্দেশ্য বান্ধি ৰাখিছিলোঁ আৰু এইবাৰ আমি সেই লক্ষ্য উদ্দেশ্য আৰু আগবাঢ়িব বিচাৰিছোঁ আৰু আপোনাৰ বিষয়ে মানুহক জনাব বিচাৰিছোঁ অলপ কথা নাই মই ধন্যবাদ দিছোঁ আৰু মৰমলেণ্ডে ডেম'ক্ৰেচি লাইফে কাম কৰি আছে অহৰহ আৰু ময়েই নহয় সকলোৱে দেখিছে দেখি পেলাই তেওঁলোকে কিন্তু যথেষ্ট প্ৰশংসাসূচক কথা মন্তব্য কৰিছে আৰু আগবাঢ়ি যাওক আৰু বৃহৎ আকাৰৰ এই যিটো মিডিয়া টেকন'লজিক ব্যৱহাৰ কৰক ব্যৱহাৰ কৰি আৰু মিডিয়াৰ থ্ৰুৰে আচলতে আমি ইজনে সিজনক আমি বুজিব পাৰিম বা নজনাক জনাৰ সুবিধা বা জনাক আৰু ভালকৈ জনা এনেধৰণৰ কথাবিলাক আছে আৰু বহুত ক্ষেত্ৰত দেখা যায় যে বহুত মানুহ বহুত শিল্পী সাহিত্যিক বা বিশিষ্ট ব্যক্তিসকল সমাজত অজানা হৈ থাকে অজ্ঞাত থাকে গতিকে তেওঁলোকৰ ওপৰত কোনো সূৰ্যৰ পোহৰো নপৰে গতিকে এইটো কিন্তু এটা মই ভাবোঁ এটা দুৰ্ভাগ্যজনক কথাই হয় কিন্তু সমাজ জীৱনত তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন বহুত আছে অৱদান বহুত আছে গতিকে যিটো মিডিয়া নতুন যিটো নিউ জেনেৰেশ্যন অফ মিডিয়া গতিকে মিডিয়াই থ্ৰুৰে আমি অন্ততঃ এই কথাবিলাক আমি শ্বেয়াৰ কৰাৰ এটা সুবিধা এটা হয় মোৰ কথাখিনিও মই তেওঁক ক'ব পাৰোঁ তেওঁৰ কথাখিনি মই শুনিব পাৰোঁ গতিকে সেই যিটো দায়িত্ব এখন বন্ধন হেতু বন্ধনৰ পৰা এই ইপাৰ সিপাৰ যাতে আমি যাব পাৰোঁ এটা বন্ধন সৃষ্টি কৰিব পাৰে এটা বন্দেজ বুলি কয় যিটো বন্দেজ নহয় ঠিক এটা বণ্ড BOND গতিকে সেই বণ্ড যাতে আমি এটা তৈয়াৰ কৰিব পাৰোঁ বন্দেজ নহয় বণ্ড গতিকে সেইটো আমি যাতে কৰিব পাৰোঁ আৰু তাৰ কাৰণে ডেম'ক্ৰেচি লাইফ এটা গুৰুত্বপূৰ্ণ ভূমিকা লওক আৰু নামটোৱে বৰ সাৰ্থক হৈছে ডেম'ক্ৰেচি লাইফ ডেম' মানেইটো আপোনাৰ ধৰক মানুহ আৰু ক্ৰেচি মানে হ'ল চৰকাৰ ৰাইজৰ চৰকাৰ গতিকে সেইটোকে লাইভ আকাৰত দেখাব পৰাটো আমাৰ কাৰণে এটা সুখৰ কথা বুলি ভাবোঁ আৰু এতিয়া আমি আমাৰ প্ৰিণ্ট মিডিয়াৰ জৰিয়তে আমাৰ যিটো মৰমলেণ্ড গ্ৰুপ আৰু আমি এটা স্পষ্টীকৰণেই হওক বা আমি ৰাইজৰ ক্ষেত্ৰত জনাব বিচাৰিছোঁ যে আমি ব্যক্তিগতভাৱে অনুভৱ কৰিছিলোঁ এটা সময়ত আজিৰ পৰা 25 বছৰ পূৰ্বে আৰু এইখিনিতে জনাই থওঁ ছাৰৰ আশীৰ্বাদ লৈ যে অহা নৱেম্বৰ মাহত এই মৰমলেণ্ডৰ আমি 3দিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিম আমি 2000 চনত জন্ম দিছিলোঁ আৰু মৰমলেণ্ডৰ অৰ্থটো এইটোৱে যে আমি যদি জগতৰ উন্নতি কৰিব লাগে আগবাঢ়ি যাব লাগে আমি এটাই ভাবোঁ যে যিটো শান্তি মৰমৰ ভাৱ মৰমেৰে
সকলোৰে হৃদয়ক আমি একলগ কৰাৰ এটা বিষয়, কাৰণ মৰমৰ লেণ্ড হাইপথেটিকেল এটা বিষয়, এটি কেতিয়াও সম্ভৱ নহয় আচলতে। কিন্তু আমি এটা অনুভৱত যদি কৰিব পাৰোঁ যে সকলোৰে যদি হৃদয়ত মৰম থাকে আৰু মৰমেৰে যদি ইজনে সিজনক যদি আমি আঁকোৱালি ল'ব পাৰোঁ, যে উন্নতিটো আৰু বাস্তৱসন্মত হয়। কিন্তু আমি যদি আমাৰ কপটতা ৰাখোঁ, আমি যদি ইজনে সিজনক আমি যদি মৰম নকৰোঁ, যদি মৰম দিছোঁ, তেতিয়া কিন্তু সেই উন্নতি কেতিয়াও সম্ভৱ নহয়, একতাৰ বান্ধোন ভাঙি যায়। গতিকে মৰমলেণ্ডক আমি সেই আধাৰত জন্ম দিছিলোঁ। এই ক্ষেত্ৰত আপুনি অকণমান আশীৰ্বাদ। নহয়, মৰমলেণ্ড মইতো আমি দেখি আছোঁ, মই নহয় সকলোৱে দেখিছে, আৰু বিশেষকৈ তাৰ নেতৃত্বত তুমি আছা, তেওঁ আছে, বহু তৰুণ শক্তি ইয়াত নিহিত হৈ আছে। তেওঁলোকে যিটো নিষ্ঠাৰে আৰু আন্তৰিকতাৰে কাম কৰিছে, তেতিয়া আৰু তাৰ দ্বাৰাহে ডেমক্ৰেচি লাইফ কিন্তু উন্নতিৰ শিখৰত বা নতুন মাত্ৰা লাভ কৰিব। আৰু এতিয়া সমাজ জীৱন কিন্তু বিধ্বস্ত হৈ পৰিছে বিভিন্ন কাৰণত। মই এটা বিশেষ ফেক্টৰক মই দোষ দিব খোজা নাই, কিন্তু আমি তাৰ কাৰণে হয়তো মই নিজেও দায়ী বহুত ক্ষেত্ৰত, মোৰ নিজৰ দোষটো হয়তো মই দেখা নাই। গতিকে সামাজিক দায়িত্ব আছে, মৰেল ৰেছপনচিবিলিটি আছে, পলিটিকেল খামখেলি আছে, ইকনমিক বেকৱাৰ্ডনেছ আছে, বা চাৰ্কামষ্টান্সিয়েল চিটুৱেশ্যন আছে, চাইণ্টিফিক বেকগ্ৰাউণ্ড আছে, এনেধৰণৰ বহুবিলাক কথা লগ লাগি কিন্তু গোটেই অসমীয়া জাতি কিন্তু এতিয়া খুব বিভ্ৰান্তিৰ তেওঁলোকে এটা ঘাই পথৰ ওপৰতে খোজকাঢ়িবলগীয়া হৈছে, এটা নেশ্যনেল হাইৱে অফ বিভ্ৰান্তি, যিটো বিভ্ৰান্তি এটা হৈছে তেওঁলোকৰ, যে তেওঁলোকেও এটা এতিয়া খুব কনফিউজ হৈছে যে আচলতে ভাল কোনটো বেয়া কোনটো, ডাইলেমাত পৰিছে। তাৰ যিটো সীমাৰেখা, ভাল কোনটো, একচেপ্টেবল কোনটো, নন একচেপ্টেবল কোনটো, সেই সীমাৰেখাবিলাক কিন্তু লাহে 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 অস্পষ্ট হৈ গৈছে। যেনেকৈ মই এটা উদাহৰণ দিছোঁ, আগতে শিক্ষক আৰু ছাত্ৰ, তুমিও ছাত্ৰ আছিলা, আমিও ছাত্ৰ আছিলোঁ, আমিও শিক্ষক, তুমিও হয়তো কাৰোবাক শিক্ষা দিছা কিবা এটা বিষয়ত। গতিকে হৈছে কি, ছাত্ৰ আৰু শিক্ষক বুলি ক'লে আগতে এটা আছিল, তাত এটা লাইন আছে যে এওঁ শিক্ষক এওঁ ছাত্ৰ। কিন্তু এতিয়া কোন ছাত্ৰ কোন শিক্ষক কোনেও কাকো চিনি নাপায়, ছাত্ৰইও শিক্ষকক চিনি নাপায়, কাৰণ অনলাইন এডুকেশ্যন হৈছে, কোনে প্ৰিপেয়াৰ কৰিলে, কোনে বনালে, এই কথাবিলাকতো একো নাই। গতিকে অনলাইন এডুকেশ্যনৰ মাধ্যমেৰে আপোনাৰ কোন শিক্ষকগৰাকী কোনেও গম নাপায়। গতিকে এগৰাকী শিক্ষকে বনোৱা হয়তো ঘৰত বহি পেলাই তেওঁ পাঠটো কৰিছে, পঢ়িছে হয়তো বেলেগে। গতিকে শিক্ষকৰ লগত যিটো ডাইৰেক্ট যিটো আপোনাৰ স্পৰ্শ বা তাৰে যিটো কণ্টেক্ট, সেই কণ্টেক্টটো এতিয়া নোহোৱা হৈছে। আৰু নোহোৱা হোৱাৰ কাৰণে কি হৈছে, ইম'চনেল যিটো এটা টাচ বা ইম'চনেল যিটো এটা এনভাইৰনমেণ্ট বা ইম'চনেল যিটো এটা বণ্ড, সেই বণ্ডটো লাহে 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 একদম শিথিল হৈ গৈছে। গতিকে ইয়াৰ প্ৰতি যে একদম পিতৃ মাতৃক যে একেবাৰে দোষমুক্ত মই সেইটোও নকওঁ, কাৰণ তেখেতসকলে যিবিলাক কথাৰ কাৰণে তেওঁলোকে ভ্ৰমি আছে, সেইবিলাক আচলতে ৰিয়েলিষ্টিক না ইম'চনেল না ইমোশ্যনালি, এই কথাবিলাক কিন্তু তেওঁলোকেও পাৰ্থক্যবিলাক ধৰিব পৰা, কি কৰিছে নিজে বুজি পোৱা নাই, নিজেই বুজিব পৰা নাই, যে তেওঁলোকে তেওঁলোকৰ যে এটা সঠিক উদাহৰণ নিজৰ সন্তানৰ সন্মুখত দাঙি ধৰিব পাৰিছে নে নাই। এই ক্ষেত্ৰত তেওঁলোকক যদি সোধা যায়, তেওঁলোকে কৈছে নহয় মোৰ ল'ৰাই আপোনাৰ ভালকৈ চাকৰি কৰিলে, ভালকৈ পইচা পাতি কামাব পাৰিলে, সেইটোৱে ছাকচেছ বুলি ভাবি লৈছে। ছাকচেছ ইন লাইফটো তেওঁলোকৰ যিটো মানদণ্ডটো যেন এটা চাকৰিটো বা মানদণ্ডটো যেন এটা টকা পইচা বেছিকৈ আপোনাৰ সা সম্পত্তি কৰিব, গাড়ী এখন কিনিব, ঠিক ফ্লেট এটা কিনিব, সেইখিনিতে সীমাবদ্ধ হৈ আছে। গতিকে এইটোৱে কিন্তু আমাৰ যিটো এছপিৰেশ্যন বা আমাৰ যিটো আকাংক্ষা, সেইখিনি কিন্তু একদম সংকুচিত কৰি পেলাইছে আপোনাৰ। সেই প্ৰসংগতে আমি সঠিক কথাৰে আৰম্ভ, আপুনি ক'লে যে মিডিয়াৰ কথা ক'লে, যে সেই মিডিয়াৰ জৰিয়তে আমি বিভিন্ন কথা কৰিব পাৰোঁ। এতিয়া সেই মিডিয়াটোকে আকৌ আমি অকণমান মাইনুট লেভেললৈকে মাইক্ৰ' লেভেললৈকে গৈ সুধিব বিচাৰিছোঁ, যে যি সংবাদ মাধ্যমত থকা ব্যক্তিসকলে হওক বা সেই ব্যক্তিসকলক আচলতে তেওঁলোকৰ এটা জীৱনত সুযোগ এটা পাইছে, সেই সুযোগটো তেওঁলোকে কেনেকৈ ব্যৱহাৰ কৰিব তেওঁলোকৰ বিষয়। দ্বিতীয়তে বা সেইটো প্ৰথমতে হ'ব পাৰে, আমি সংবাদ মাধ্যম বাদেই দিলোঁ, যদি আমি যদি ব্যক্তি বিশেষলৈ গুচি যাওঁ, পৃথিৱীত এগৰাকী ব্যক্তিৰ জন্মগ্ৰহণটোৱে ডাঙৰ সুযোগ, আৰু সেই সুযোগটো কেনেকৈ ব্যৱহাৰ কৰিম। এতিয়া আমাৰ সন্মুখত থকা, মোৰ কাষত থকা ডক্টৰ দয়ানন্দ পাঠক ছাৰৰ যিটো বায়'ডাটাৰ কথা ক'লোঁ, তো আপুনি আপোনাৰ জীৱনটোক ইমানেই সদব্যৱহাৰ কৰিলে, ইমান শিক্ষকতা, ইমান ব্যস্ততা, তাৰ মাজতো আপোনাৰ যদি চাওঁ ইমান দীঘলীয়া তালিকা, এই মাইণ্ডছেটটোৱে কথাটো অকণমান জানি লওক, কাৰণ মাইণ্ডছেটৰ পৰাই ছাকচেছৰ আৰম্ভণি হয়। তো আপোনাৰ কোনটো মাইণ্ডছেটৰ জৰিয়তে আপুনি ডক্টৰ দয়ানন্দ পাঠক হিচাপে গঢ়িবলৈ প্ৰয়াস কৰিছিলে, ইমান ব্যস্ততাৰ মাজত কেনেকৈ সম্ভৱ ইমান কাম? নহয়, আচলতে এনেই যদি চোৱা যায়, খুব মাইনিউটলি চোৱা যায়, মানুহৰ আচলতে যিটো সৃষ্টিশীল কামৰ কাৰণে মানুহৰ হাতত সময় খুব কম থাকে। মই জৰ্জ বাৰ্নাৰ্ডছৰ ছাত্ৰ আছিলোঁ, জৰ্জ বাৰ্নাৰ্ডছ মোৰ তেওঁৰ গৱেষণাৰ বিষয় আছিল। তেওঁৱে নিজে এটা কথা কৈছিল যে এগৰাকী ধৰক 25 বছৰ 20 বছৰলৈকেতো তেওঁ আপোনাৰ শিশু অৱস্থাতেই গুচি গ'ল তেওঁৰ।
তাৰপাছত আপোনাৰ চাকৰিৰ কাৰণে তেওঁ খেদি ফুৰিলে, আপোনাৰ কি কৰিব কি নকৰিব, তাতেও 10-12 বছৰ গুচি গ'ল। তাৰপিছত ৰাতি তেওঁতো আপোনাৰ 12 ঘণ্টা শুৱেই আপোনাৰ, গতিকে সেইখিনিতো তেওঁৰ আপোনাৰ কাম কৰাৰ কোনো সুযোগ নাথাকে। গতিকে তেওঁৰ হাতত থাকে মাত্ৰ কেইটামান ঘণ্টা। আৰু যেতিয়া আপোনাৰ 60ৰ ওপৰত হ'ব, 70ৰ ওপৰত তেওঁৰ লিখাৰ যিটো কেপাচিটি, চিন্তা শক্তিও আনকি তেওঁৰ সীমিত হৈ যায়। বিভিন্ন সমস্যাবিলাক আহি যায়, ঘৰুৱা সমস্যা, সামাজিক সমস্যা, চাকৰিৰ সমস্যা, এইবিলাকে তেওঁক এটা ব্যতিব্যস্ত কৰে। গতিকে মানুহৰ হাতত আচলতে ক'বলৈ গ'লে যিটো সৃষ্টিশীল যিটো কাম কৰাৰ কাৰণে যিটো প্ৰৱণতা বা যিখিনি সুবিধা, সেইখিনি কিন্তু খুব কম থাকে। মই ভাবোঁ সেইখিনিৰ কাৰণে হয়তো মেক্সিমাম কাৰোবাৰ যদি খুব ভাগ্যৱান লগ হয় 10 বছৰ, 10 বছৰতকৈ কিন্তু বৰ বেছি যদি টাইম কৰা হিচাপ কৰা যায় তেনেহ'লে তাতকৈ বেছিকৈ নাথাকে। কাৰণ কি মই ৰাতিটো ধৰক মই নিদ্ৰা যাবই লাগিল, 12টাৰ পিছত হয়তো মই ৰাতিপুৱা, গতিকে সেই ঘণ্টাখিনি গুচি গ'ল নহয়। আৰু মই ধৰক আপোনাৰ যেতিয়ালৈকে একদম শিশুকালটো পাৰ হৈ যিটো শৈশৱকাল পালোঁ, তেতিয়ালৈকে মই কি লিখা মেলা কি এইবিলাক কথা মই একো বুজাই নাই। কলেজততো মই পাঠ্যপুথিতে ব্যস্ত থাকিলোঁ, আৰু ইউনিভাৰ্চিটিত থাকোঁতে পাঠ্যপুথিতে ব্যস্ত থাকিলোঁ, কেনেকৈ মই পৰীক্ষাত নম্বৰটো পাওঁ। কিন্তু তাৰ পাছত যেনিবা চাকৰি কালত মই চাকৰি কৰিব লাগে, এই ফাইলটো চাব লাগে, সেই ফাইল, সেইবিলাকতো মোৰ বহুত সময় গুচি গ'ল। গতিকে মানুহে আচলতে যদি চোৱা যায় সৃষ্টিশীল কামৰ কাৰণে বা গঠনমূলক কাম কাজৰ কাৰণে সময় তেওঁৰ হাতত বহুত কম থাকে। গতিকে মই সেইজন মানুহকে বুদ্ধিমান মানুহ বুলি কওঁ, যিয়ে ধৰক যিমানখিনি কম সময় পাইছে সেই কম সময়ৰ ভিতৰতে তেওঁ যদি খুব মেক্সিমাম কামটো তেওঁ কৰিব পাৰিছে, তেওঁ ছাকচেছফুল মেন ইন দ্য ছ'চাইটি। আপুনি কেনেকৈ সম্ভৱ কৰিছিলে? সম্ভৱ কৰা মানে কি, মই যিটো কাম মই আজি কৰিব পাৰোঁ সেইটো কাম মই কালিলৈ মই পেলাই থ'ব বৰ বেয়া পাওঁ। মই আজি যিটো কৰিব পাৰোঁ কামটো সেইটো মই কালিলৈকে নথওঁ, কাৰণ কালি বেলেগ কাম আহি যাব নহয়। গতিকে এই কথাবিলাকো আছে। আৰু কিছুমান হৈছে কি যে কামৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত মই দেখিছোঁ, মোৰ অভিজ্ঞতাৰ ফালত কৈছোঁ বা অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ অভিজ্ঞতাৰ ক্ষেত্ৰত কৈছোঁ কি, মই নিজৰ জাতিটোক মই ভাল পাব লাগিব, নিজৰ দেশখনক ভাল পাব লাগিব, নিজৰ পিতৃ মাতৃ বা নিজৰ সমাজখনক যদি ভাল পোৱা যায়, তাৰ মাজৰ পৰা কিন্তু মানুহজনে এটা বিশেষ ধৰণৰ শক্তি এটা আহৰণ কৰে। কিন্তু সেই শক্তিটো তেওঁক কিন্তু বহুত প্ৰেৰণা দিয়ে, এটা পিউৰিটি থাকিব লাগিব। আৰু সেইটোৰ দ্বাৰা কিন্তু শক্তিবিলাকটো আৰু এনেকুৱা নহয় যে মই শক্তিবিলাক ক'ৰবাত দোকানৰ পৰা মই 1 কিলো মই শক্তি কিনিলে, এনেকুৱা নহয়। শক্তিটো নিজে নিজে জেনেৰেট কৰিব লাগিব। কথা হৈছে কি, তোমাৰ নিজৰ পৰা সেই শক্তিটোক তুমি উলিয়াই আনিব লাগিব। শক্তিটো তোমাৰ মাজত আছে, তুমি সেইটো দেখা নাই শক্তিটো, কিন্তু শক্তি প্ৰত্যেকগৰাকী মানুহৰ মাজতে সেই শক্তিটো আছে। কিন্তু সেই শক্তিটো আমি কেনেকৈ ইউটিলাইজ কৰিছোঁ, তাক কেনেকৈ সদব্যৱহাৰ কৰিছোঁ, আৰু ঠিক সময়মতে সময় সাপেক্ষভাৱে তাক কেনেকৈ ব্যৱহাৰ কৰিছোঁ, এই গোটেইখিনি কথাৰ ওপৰত নিৰ্ভৰ কৰিব তুমি কিমানখিনি কাম কৰিছা বা কেনে তাৰ কোৱালিটি। এই শক্তিৰ সঠিক যিটো বা প্ৰপাৰ ইউটিলাইজেশ্যনৰ ক্ষেত্ৰত মাইণ্ডছেটটো থাকিব নেকি, যে সেই মানুহগৰাকীয়ে কি মাইণ্ডছেটত আগবাঢ়িব খুজিছে, তাৰ ওপৰত প্ৰপাৰ ইউটিলাইজেশ্যনটো অকণমান হ'ব নেকি? নিশ্চিতভাৱে, কাৰণ কি তেওঁ জীৱন সম্পৰ্কে তেওঁৰ এটা ধাৰণা লাগিব, স্পষ্ট ধাৰণা। জীৱন মানে কেৱল ভাত পানী খাই পেলাই শুই থকাটোৱে জীৱন নহয়। এই কথাটো আমি জানি ল'ব লাগে। আৰু মই নতুন জেনেৰেশ্যনক এই উপদেশটোকে দিব খোজোঁ যে কেৱল মই চাকৰি এটা পালোঁ, মই গাড়ী এখন কিনিলোঁ, এটা ঘৰ এটা ফ্লেট এটা কিনিলোঁ, এইটো মোৰ জীৱন নহয়। এইটো এটা লাইফ ইজ এ হিউজ চান্স ইন দ্য ৱৰ্ল্ড। গতিকে মই এবাৰেই জন্মগ্ৰহণ কৰিব। আন ইংৰাজীত এটা কথা আছে, ইউ হেভ অনলি ওৱান লাইফ টু লিভ। মাত্ৰ এটাই তোমাক জীৱন দি আহিছে ভগৱানে, অনলি ওৱান লাইফ। গতিকে সেই লাইফটোত মই কি কৰিছোঁ, গতিকে এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু এই ধৰণৰ কথাবিলাক যিয়ে আপোনাৰ ৰিয়েলাইজ কৰিছে ভালকৈ, যে মই আৰু দ্বিতীয় কালিৰ দিনটো হয়তো মই কালি নাথাকিবও পাৰোঁ, গতিকে মই আজিয়ে সেইখিনি মোৰ কামখিনি মোৰ চিন্তা শক্তিক মই প্ৰয়োগ কৰি আজিয়ে মই মেক্সিমাম কাম মই আজিয়ে কৰিব লাগে, এই ভাৱনাৰে যদি প্ৰেৰিত হয় সেইটো তেওঁ কাম কৰিব পাৰিব। আৰু নিজৰ জাতিটোক ভাল পাব লাগিব, নিজৰ দেশখনক ভাল পাব লাগিব। আৰু দেশখনক ভাল পোৱা, জাতিটোক ভাল পোৱাৰ কিন্তু এটা এনেকুৱা এটা শক্তি এটা তেওঁলোকে পাই যায়, বহুত শক্তি তাত তেওঁলোকে। আৰু সেইটো এটা সাংঘাতিক এটা ভিতৰৰ পৰা অহা প্ৰেৰণা এটা। কিন্তু মই এটা কথা দেখিছোঁ যে যিয়ে নিজৰ জাতিটোক ভাল নাপায়, নিজৰ ভাষাক ভাল নাপায়, নিজৰ পতাকাখনক ভাল নাপায়, সেই মানুহজনে কিন্তু শক্তিটো ক'ৰ পৰা আহৰণ কৰিব নোৱাৰে। শক্তিটো ক'ত পাব তেওঁ? শক্তিটো কোনোবা এটা মাধ্যমেৰেহে আহিব মোৰ তাত। হয়তো জাতীয় প্ৰেমৰ মাজেৰে আহিছে, বা মোৰ স্বদেশ প্ৰীতিৰ মাজেৰে আহিছে, বা মোৰ যিটো মৰেল এডুকেশ্যনৰ মাজেৰে আহিছে, কিবা এটা ফালৰ পৰা মই সেইটো পাব লাগিব। কিন্তু ভগৱানে মানুহক সৃষ্টি কৰাৰ সকলোকে হাৰ্ট এটা দিছে, লাং এটা দিছে, কিডনী দিছে, গোটেইখিনি একেই দিছে। কিন্তু যিটো আচল শক্তি, সেই শক্তিটো কিন্তু কোনেও দেখা নাপায়। যিটো সৃষ্টিশীল শক্তি, মোৰ সৃষ্টিশীল শক্তিটো মই দেখা নাই, বা তোমাৰ সৃষ্টিশীল শক্তিটো মই দেখা নাই, বা তেওঁৰ সৃষ্টিশীল শক্তিটো মই দেখা নাই, মোৰ শিক্ষকৰ মাজত থকা সৃষ্টিশীল শক্তিটোও দেখা নাই। কিন্তু সৃষ্টিশীল শক্তিৰ ওচৰত থকাটো কিন্তু আমি অনুভৱ কৰিব পাৰোঁ। মোৰ ওচৰত যদি এগৰাকী বিশিষ্ট সাহিত্যিক থাকে,
চন্দ্ৰপ্ৰকাশ শইকীয়াৰ নিচিনা মই কিন্তু সেইটো এটা সেই শক্তিটো কিন্তু বিকৃত হয়, ৰেডিয়েশ্যন এটা হয়। ভাল মানুহৰ সংস্পৰ্শত থাকিব লাগে। সেইকাৰণে ভাল মানুহৰ সংস্পৰ্শত থকা কথাটো কিন্তু আমাৰ দৰ্শনত কিন্তু এই কথাটো কৈছে। আৰু এটা কথা আছে কি যে আমি এটা কথা দেখিছোঁ কি যে মই ধৰক মই তোমাৰ পৰা কিবা এটা মই পাব খুজিছোঁ বা তুমি মোৰ পৰা কিবা এটা পাব খুজিছা, যিটো পোৱাটো হয়তো টকা পইচা নহয় বা কিবা খোৱা বস্তু নহয়, কিন্তু তুমি কিবা এটা নেদেখা বস্তু এটা শক্তি এটা তুমি পাব বিচাৰিছা, তেতিয়া কি কৰিব লাগে? ধৰা মোৰ যিখন পিতৃ মাতৃ বা মোৰ যিজন জ্যেষ্ঠজন, মই তেওঁৰ ভৰিত সেৱা কৰিলোঁ, সেৱা কৰাৰ লগে লগে তেওঁৰ হাতখন ক'ত পৰিব? আপোনাৰ শিৰত পৰিব তোমাৰ। সেই স্পৰ্শৰ জৰিয়তে হয় কি তুমি এটা লেভেল পাই গ'লা তুমি তাত। গতিকে হয় কি এইটো এটা কথা আছে যে মই তেওঁৰ পদস্পৰ্শ কৰাৰ লগে লগে কি হ'ল, তেওঁৰ যিখন হাতখন ক'ত পৰিব? মোৰ শিৰত পৰিব নহয়। গতিকে সেইটোক তুমি আধ্যাত্মিক কথা হ'ব, এইটো আধ্যাত্মিক কথা বা এইটো এটা সৃষ্টিশীল নেচাৰেল প্ৰচেছ এটা। এই নেচাৰেল প্ৰচেছৰ মাজেৰে তেওঁৰ পৰা কিন্তু মই কিছু গুণ মই আহৰণ কৰি ল'লোঁ। যেনেকৈ ছাৰ আপোনাৰ কাষত আহিবলৈ আমি এটা উদ্গ্ৰীৱ হৈ আহিলে ভাল লাগে কিবা এটা। সেই বস্তুটো কিয় হয় যে আপুনি যিখিনি এটা চেষ্টা কৰি আছে বা কাম কৰি আহিছে, এটা পজিটিভিটি ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰি আছে, সেইদিনা এটা পঢ়িবলৈ যে নিগেটিভ মাইণ্ডৰ মানুহখিনি প্ৰত্যেক ক্ষেত্ৰতে নিগেটিভিটিয়ে দেখা পায়, আৰু যিসকলে পজিটিভ মাইণ্ড পজিটিভিটি দেখা পায়। গতিকে এই পজিটিভিটি অতি জৰুৰী নেকি আচলতে? নহয়, পজিটিভিটি নিগেটিভিটি এই কথাবিলাক হৈছে কি মানুহৰ নিজৰ ষ্টাইল অফ থিংকিঙৰ ওপৰত ডিপেণ্ড কৰে। কেতিয়াবা কাৰণে হয় কি যিটোক তুমি পজিটিভ বুলি ভাবিছা সেইটো মই নিগেটিভ বুলি ভাবিব পাৰোঁ, বা মই যিটো কথা নিগেটিভ বুলি ভাবিছোঁ তেওঁ হয়তো সেইটো তেওঁৰ কাৰণে পজিটিভ হ'ব পাৰে। মানে নিয়মে যিটো কয় সেইটোৱে হ'ব। সময়ে ডিচাইড কৰে, চিটুৱেশ্যনে ডিচাইড কৰে যে এইটো পজিটিভ নে নিগেটিভ। গতিকে এটাই হয়তো কথা তোমাৰ কাৰণে পজিটিভ হ'ব আজি, আৰু কালি কিন্তু সেইটো আকৌ নিগেটিভ হ'ব পাৰে। গতিকে মইতো দেখিছোঁ কি যে নিগেটিভিটি আৰু পজিটিভিটিৰ মাজৰ যিখন দেৱালখন কিন্তু অতি স্পষ্ট। যেনেকৈ মই এটা উদাহৰণ দিছোঁ, একেবাৰে চিম্পল এটা উদাহৰণ দিছোঁ যে মই ধৰা ৰাস্তাৰ সন্মুখৰ পৰা মোৰ ঘৰটো তুমি দেখা পালা যে বৰ ওখ, এইটোতো সত্য, ওখই দেখা পালা তুমি ঘৰটো, যে ডাঙৰ এটা 10তলীয়া বিল্ডিং তুমি দেখা পালা যে বা ইমান ওখ, কিন্তু তুমি প্লেনৰ পৰা আকৌ চোৱা সেই ঘৰটো আকৌ বৰ সৰু দেখা পাবা। তাৰমানে তুমি ক'বা নেকি যে কোনটো সত্য কোনটো অসত্য হ'ল? দুয়োটাইতো সত্য। এইটো সৰুও হয় ডাঙৰো হয়, দুয়োটাই হয়। তুমি যদি ওপৰৰ পৰা চোৱা এইটো সৰু দেখা পাবা, তুমি যদি এটা এৰ'প্লেনৰ পৰা চোৱা একেবাৰে সৰুৱে দেখা পাবা, আৰু তুমি যদি এটা মাটিত থিয় হৈ চোৱা ডাঙৰ দেখা পাবা। গতিকে মোক যদি সোধা যায় যে হুইচ ইজ ট্ৰু হুইচ ইজ ফল্ছ, মইতো ক'ব নোৱাৰিম যে কোনটো ফল্ছ, কাৰণ আকাশৰ পৰা চালিতো সৰুৱে দেখি, মাটিৰ পৰা চালিতো ডাঙৰে দেখি। গতিকে সেইটো কোনটো মই কি পজিশ্যনত আছোঁ সেই পজিশ্যন ডিচাইডছ, সেই পজিশ্যনটোৱে মোৰ আচলতে পজিটিভিটি নিগেটিভিটিটো ডিচাইড কৰিব। এতিয়া অকণমান লিখা মেলা শৈশৱৰ কথাখিনি প্ৰথম আপুনি মই লিখিম বা মই লিখিব পাৰোঁ এই কনফিডেঞ্চটো নিশ্চয় কিছুদিন পিছত আহে, কিন্তু প্ৰথম আপুনি লেখক হিচাপে কিবা এটা লিখিছিল, সেই কথাটো কেনেকৈ স্মৃতিয়ে আজি আমাক ক'ব পাৰে? নহয়, ইয়াৰ কাৰণে হয় কি পঠন পাঠনৰ দৰকাৰ আৰু শিক্ষকৰ দৰকাৰ। আমি যিসকল শিক্ষকৰ লগত পঢ়া শুনা কৰিছিলোঁ তেওঁলোক প্ৰতিগৰাকী কিন্তু একেবাৰে বিশিষ্ট লেখক আছিল, বিশিষ্ট লেখক আছিল তেওঁলোক। এজনৰ নাম ছাৰ? যেনে ধৰক আপোনাৰ কমলেশ্বৰ শৰ্মা আমাৰ কটন কলেজত আমি ইংৰাজীত পাইছিলোঁ। তেখেতে যদি শ্ৰেণীত পাঠদান কৰে আৰু তেওঁ যিখিনি পাঠদান সেই সময়ত কৰিছিলে BA পঢ়ি থকাৰ সময়ত, আজিও আমি তাৰপিছত পঢ়িব লগা হোৱা নাই। এতিয়া আমাৰ মনত একেবাৰে শিলৰ ৰেখাৰ নিচিনা কাঠ হৈ আছে, আমি বিশেষ আৰু পঢ়িব লগা হোৱা নাই। তাৰ পাছত ধৰক আমাৰ বসন্ত বৰুৱা, তেওঁ আমাৰ ওভাৰষ্টৰ্ড কিডছ, ৰোমান্টিক, ভিক্টৰিয়ান এইবিলাক শিকাইছিলে। বোধকৰে আমি বোধকৰি জন কিডছ সম্পৰ্কে বৰ বেছিকৈ পঢ়িব লগা হোৱা নাই, ফাউণ্ডেশ্যনটো তেওঁ কৰি থৈ গৈছে। এই এটা কথা। আৰু এইবিলাকে তেওঁলোকৰ যিটো ষ্টাইলত চিন্তা কৰিছিল লেখক সম্পৰ্কে, সেই ষ্টাইলটো কিন্তু আমি কিবা কৰি আহৰণ কৰাৰ কাৰণে আমি খুব চেষ্টা কৰিছিলোঁ যে ছাৰে যিটো এনেকৈ চিন্তা কৰিছিলে আমি কেলৈ নোৱাৰোঁ। আৰু সেইকাৰণে আমাৰ দিনত এনেকুৱা এটা আছিল, সেইটো হয়তো তোমালোকে সেইটো বোধকৰি পাইছানে মই নাজানো। আমি আগতে যিখিনি ক্লাছৰ শ্ৰেণী আছে আমি 3-4জনে সদায় আমি কি কৰিছিলোঁ আমি ডিবেট কৰিছিলোঁ। আৰু একতা ধৰক এতিয়া শ্বেক্সপিয়াৰৰ হেমলেটৰ সমস্যা কি সিটো এইফালে আমি কিমান ডিবেট কৰিছোঁ চাহৰ দোকানত বহি মজলিছত বহি এনেকৈ বহি আজি গুৱাহাটী ডায়েৰীখন আজি সৰু হৈ গ'ল, সেই মন গুৱাহাটী ডায়েৰীত আমি বহিছিলোঁ, বহি পেলাই হেমলেটৰ কি প্ৰব্লেম, হেমলেটৰ প্ৰেমৰ ব্যাখ্যাটো কিয়, ঠিক এনেকৈ সেইবিলাক আমি ডিবেট কৰিছিলোঁ। ডিবেট কৰি ঘণ্টাৰ পিছত ঘণ্টা আমি সেইবিলাক আলোচনা কৰিছিলোঁ। কৰাৰ ফলত হৈছিল কি আমাৰ মন মেজাজ কিন্তু সেই সময়ত কিন্তু বহুত সচেতন হৈ গৈছিল যে আমি চিন্তন মননবিলাক আমি এনেকৈ কৰিব লাগে।
আৰু সেইকাৰণে হয়তো সেই কথাবিলাকে আমাক হয়তো কিছু প্ৰেৰণা দিছিল আৰু তাৰপাছত মই আৰু এগৰাকী ব্যক্তিৰ নাম খুব অতি শ্ৰদ্ধাৰে মই ল'ব খোজোঁ সেইটো হ'ল প্ৰফেচাৰ অমৰেশ দত্ত মই শ্বেক্সপিয়াৰক খুব বেয়া পাইছিলোঁ প্ৰথমতে মই শ্বেক্সপিয়াৰক বেয়া পাইছিলোঁ জৰ্জ বাৰ্নাৰ্ডছকো মই বেয়া পাইছিলোঁ যেনেকৈ কি লিখে একো কোনো মই মাথা মুণ্ড একো বুজি নাপাওঁ কিন্তু পৰীক্ষাততো মই লিখিব লাগিব পাছ কৰিব লাগিব যে নহওক পৰীক্ষাত মই পাছ কৰিলোঁ পাছ কৰি যেতিয়া তথাপিও মই শ্বেক্সপিয়াৰক মই ভাবোঁ যে শ্বেক্সপিয়াৰ মই ক্লাছত নপঢ়িলেই বেছি ভাল পাওঁ পিছত মই দেখিলোঁ যে যিগৰাকী ইংৰাজীৰ অধ্যাপক আছিল প্ৰফেচাৰ অমৰেশ দত্ত তেওঁৱে প্ৰথম ক্লাছটো লৈছিলে আমাৰ MA ক্লাছ আৰু প্ৰথম ক্লাছতে তেওঁ শ্বেক্সপিয়াৰে লৈছে কিন্তু তেওঁৰ এটা ক্লাছ মই উপস্থিত থাকি মই শ্বেক্সপিয়াৰৰ প্ৰেমত পৰি গ'লোঁ এটা টাৰ্ণিং পইণ্ট তাৰমানে শিক্ষকে কেনেকৈ আপোনাৰ এগৰাকী ছাত্ৰৰ মন মেজাজত এটা ইলেক্ট্ৰিফিকেশ্যন কৰি দিব পাৰে সেই যিটো ইলেক্ট্ৰিফিকেশ্যনটো তেওঁ কৰিছিলে আপোনাৰ তাৰ পাছতে মই দেখিলোঁ যে নহয় শ্বেক্সপিয়াৰ ইজ ছামথিং ডিফাৰেণ্ট শ্বেক্সপিয়াৰক মই ভাল পাব লাগিব আৰু শ্বেক্সপিয়াৰক মই ভাল পাই পেলাইছোঁ শ্বেক্সপিয়াৰ মই প্ৰেমত পৰি পেলাইছোঁ গতিকে সেই সময়তে মই শ্বেক্সপিয়াৰৰ 5খন নাটক মই অনুবাদ কৰিছোঁ মই কৰিছিলোঁ সেই সময়ত মই ষ্টুডেণ্ট থাকোঁতে কৰিছোঁ ৰমিঅ' জুলিয়েট আৰু তেওঁক মই ক'লোঁ বোলে ছাৰ আপুনি কিন্তু মোৰ প্ৰথম হেৰিটো লিখিব লাগিব পাতনিটো তেওঁ লিখি দিছিলে সেইটো মই হীৰেণ গোহাঁই ছাৰকো ক'লোঁ হীৰেণ গোহাঁই ছাৰেও লিখি দিলে মোৰ পাতনিটো মোৰ প্ৰথম কিতাপৰ পাতনিটো হীৰেণ গোহাঁই ছাৰে লিখিছে প্ৰফেচাৰ অমৰেশ দত্তই লিখিছে স্নাতক মহলত থাকোঁতে লিখা মেলাটো সেই সময়ৰ পৰাই মোৰ লিখা মেলা হ'ল আৰু এইটো গোটেইখিনি মোৰ ক্ৰেডিট নহয় মোৰ শিক্ষকৰ ক্ৰেডিট আৰু সেই সময়ৰ শিক্ষকসকলে কিন্তু আমাৰ মাজত সেই এটা অগ্নিপুঞ্জ এটা মানে প্ৰজ্বলিত কৰিব পাৰিছিলে কিন্তু আজি সেই শিক্ষক আছে নে মই নাজানো কিন্তু আগৰ সেই যিসকল শিক্ষকৰ ৰেডিমেড নোটছ কেইটামান দি নম্বৰমুখী কৰিলে নহ'ব নম্বৰমুখী কৰিছে আৰু নম্বৰ কেন্দ্ৰিকটো আমি নাছিলোঁ কিন্তু যে মই ইমান নম্বৰ পাব লাগিব সেই কথাটো নাই আমি কিমান কথা জানিব লাগিব সেই কথাটোহে মান আছিল গতিকে এই যিটো নিউমেৰিকেল যিটো এটা কথা সেই নিউমেৰিকেল কথাটো তাত নাছিল আমাৰ কথাটো আছিল ইণ্টেলেকচুৱেল এণ্ড ক্ৰিটিকেল মই যদি নম্বৰ বহুত পালে কি হ'ব মই যদি হেমৰেজক একো বুজি নাপাওঁ কথাবিলাক আমাৰ দিনৰ কথাটো সেনেকুৱা আছিল পৰীক্ষাত লিখিলে কমন পৰি গ'ল নম্বৰ পালে আমাৰ দিনত সেই কমন পৰা কথাটো নাছিল আৰু এটা কথা আছিল কি আমি যেতিয়া মেট্ৰিক পৰীক্ষা দিওঁ এইটো বোধহয় তোমালোকেও নাজানা তোমালোকেও দিয়া নাই এইটো আমাৰ দিনত এতিয়া মেট্ৰিক পৰীক্ষাত ইংৰাজী কেইখন পেপাৰ এখন পেপাৰ থাকে আমাৰ 3খন পেপাৰ আছিল আমাৰ ইংৰাজীৰ পেপাৰ আমি মেট্ৰিকত 3খন পেপাৰ দিব লাগে ফাৰ্ষ্ট পেপাৰ ছেকেণ্ড পেপাৰ থাৰ্ড পেপাৰ গতিকে আমি 3খন পেপাৰ দি পেলাই আমি ইংৰাজী পাছ কৰি আহিছোঁ গতিকে সেই সময়ৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে 3খন পেপাৰ দিছে 3খন পেপাৰ দি পেলাই আৰু প্ৰত্যেকখন পেপাৰৰ কথাবিলাক বেলেগ বেলেগ যে এখন পেপাৰ 3 নম্বৰ পেপাৰখনত হয়তো আছে আপোনাৰ হয়তো এছে ৰাইটিং তুমি কেনেকৈ ভালকৈ লিখিব পাৰা এছে ৰাইটিংখন আছে বা অন্যান্য কথাবিলাক আছে বা ছেকেণ্ডখনত হয়তো প্ৰ'জ আছে কোনোবাখনত পয়েট্ৰি আছে কোনোবাখন ক্ৰিটিচিজিম আছে ঠিক তেনেকৈ আমি মেট্ৰিকতে 3খন পেপাৰ দিব লাগে 3খন পেপাৰ দি পেলাই আমি পাছ কৰিছিলোঁ গতিকে আমাৰ বুনিয়াদী কথাখিনি কিন্তু ইংৰাজীৰ মোটামুটি আমি অলপ আগবঢ়াৰ এটা সুবিধা এটা পাইছিলোঁ লেখক জীৱনৰ আৰম্ভণিৰ প্ৰচেছটোত শিক্ষক কাৰণ এতিয়া আমি দেখা পাওঁ যে তেওঁ নিজৰ পৰা যদি উৎসাহটো নাহে নিজে যদি এটা তৈয়াৰ কৰি নলয় এতিয়া সম্ভৱ নহয় কিন্তু তেতিয়া আপোনাৰ এটা এনভাইৰনমেণ্ট তেওঁলোকে সৃষ্টি কৰিছিলে এতিয়া অকণমান অলপ কৈশোৰ কালটোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ যে এই ক্ষেত্ৰত মই অতি শ্ৰদ্ধাৰ মই এটা জনাম যিহেতু আমি এখন মাহেকীয়া আলোচনী এখনৰ কথাটো ভাবিছোঁ পেপাৰ এখনৰ তাতে মই দেখিছিলোঁ যে চন্দ্ৰপ্ৰসাদ শইকীয়াক মই সেই সময়ত চিনি পোৱা নাছিলোঁ চন্দ্ৰপ্ৰসাদ শইকীয়া সেই সময়ত তেওঁ প্ৰকাশন পৰিষদৰ সচিব আছিল আৰু মই অতি শ্ৰদ্ধা কৰোঁ সেই মানুহজনক আৰু তেওঁৰ কিন্তু প্ৰভাৱ মোৰ ওপৰত বহুত আছে যেনেকৈ তেওঁৰ যেতিয়া নতুন দৈনিক এখন কাকত উলিয়ালে তোমালোকে বোধ কৰি পোৱা নাই নতুন দৈনিক কাকত নতুন কাকতত মই যেতিয়া যাওঁ তেতিয়া তেওঁ মোৰ লগত কোনো কথা নকয় তেওঁ মোক কি হ'ল প্ৰথম কথাটো ক'ব কি যে তুমি সেই টেবুলখনত বহা চেয়াৰখনত বহা তোমাক এই কাগজ দিছোঁ পেনটো দিছোঁ এইটোহে সমস্যা বৰ্তমান আজিৰ এইটো সমস্যা আজি এইটো ঘটিছে তোমাৰ এটা এনালিচিছ লিখি পেলাই মোক দি দিয়ে 1 ঘণ্টাৰ ভিতৰত কি এনালিচিছ কৰিব দিছে এনালিচিছ তেওঁ সেই বিষয়টোৰ ওপৰত এটা বিষয় এটা দি দিয়ে বিষয়টো এনালিচিছ কৰিব লাগে এনালিচিছ কৰি পেলাই 1 ঘণ্টা মোক গোটেই তোমাক চাহ তাহ চব দিয়া হ'ব ইয়াতে তুমি লিখি পেলাই মোক তাৰ পাছতে মই তোমাৰ লগত কথা পাতিম সেইবুলি মই দিলোঁ দিয়াৰ পাছত তেওঁ সেইটো প্ৰকাশ হ'ল তাৰ পাছতে তেওঁ আমি দুজনে ওলাই গ'লোঁ খোজকাঢ়ি ৰাস্তাত খোজকাঢ়িব গ'লোঁ আৰু এনেধৰণৰ পৰিৱেশবিলাক কিন্তু আমি পাইছিলোঁ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ নিচিনা ব্যক্তিসকলৰ যিটো প্ৰভাৱ সেই প্ৰভাৱে কিন্তু আমাক লেখনি জীৱনত বহুতখিনি কিন্তু আমাক বলিষ্ঠভাৱে আমাক কিন্তু সহায় কৰিছে লেখক নিৰ্মাণৰ এটা তেওঁলোকে নিজস্ব আগ্ৰহ এটা আৰু তেওঁলোকে নিজে চিলেকশ্যন কৰে তুমি এইটো কথা এইটো লিখিব লাগে নহয় আপুনি কালি মোক দি যাব লিখি পেলাই
এনেকৈ দি পেলাই আমি তেতিয়া মানে বাধ্য হৈ পেলাই পঢ়া শুনা কৰি হ'লেও আমি লিখিব লগা হৈছে যেনিবা বেয়া হয় তেওঁ আকৌ বেয়া পাব তেওঁ আকৌ ভাল নাপাব গতিকে তাৰ কাৰণে হয়তো মই গোটেই ৰাতি মই হয়তো উজাগৰ থাকি হ'লেও মই পঢ়া শুনা কৰিব লগা হৈছে আৰু পঢ়া শুনা কৰি হয়তো মই পঢ়িবলগীয়া হৈছে আৰু এইবিলাক কাৰণো এটা কথা আছে আৰু অৱশ্যে নিজৰো ইচ্ছা এটা লাগিব যাতে আই মাষ্ট বি ক্লিয়াৰ হোৱাট আই ৱান্ট টু ডু মই নিজে কি কৰিব খুজিছোঁ তাৰ এখন মোৰ স্পষ্ট মেপ এখন মানচিত্ৰ এখন মোৰ সন্মুখত থাকিব লাগিব তেতিয়াহে মানুহজনে কাম কৰিব পাৰিব আৰু মানুহে আচলতে খুব খন্তেকীয়া জীৱন আৰু সেই খন্তেকীয়া জীৱনত কিন্তু এই ক্ৰিয়েটিভ এক্টিভিটিৰ কাৰণে মানুহৰ হাতত খুব কম সময় থাকে আৰু ক্ৰিয়েটিভিটিটো যে সকলো সময়তে তেওঁৰ মাজত জাগ্ৰত হৈ থাকে সেইটোও নহয় হঠাৎ কেতিয়াবা সি নোহোৱা হৈ যাব পাৰে তাৰ মাজতে যদি ৰেগুলাৰলি যদি 1 ঘণ্টাকৈ বা আধা ঘণ্টাকৈ লিখক যদি ৰেগুলাৰ কৰে সেইখিনিয়ে যথেষ্ট হৈ যায় কেতিয়াবা সেইখিনিয়ে যথেষ্ট হয় কিন্তু ভাষাৰ ওপৰত তোমাৰ কমাণ্ডটো আহি গ'ল এক্সপ্ৰেছনটো কমাণ্ডটো আহি গ'ল তোমাৰ নিজৰ যিটো কৰ্তৃত্ব ভাষাৰ ওপৰত সেইটো লাগিব নহয় মই এজন খুব অসমীয়াৰে যদি অধ্যাপক তেওঁ কোনোদিন নিলিখে তেওঁ হঠাৎ এটা যদি আৰ্টিকেল লিখিব তেওঁ নোৱাৰে লিখিব ঠিক তেনেকৈ ইংৰাজী মানুহে যদি ইংৰাজীৰে অধ্যাপনা কৰে তেওঁ যদি কোৱা হয় যে আপুনি এইটো সমস্যাৰ ওপৰত এটা আমাক এটা প্ৰবন্ধ তেওঁ নোৱাৰে দিব কাৰণ এইকাৰণে তেওঁ নোৱাৰে কাৰণ তেওঁ লিখাটো এটা বেলেগ বস্তু ক্ৰিয়েটিভিটি সেই ক্ৰিয়েটিভিটিটো তেওঁ আৰ্ণ কৰা নাই তেওঁ কিতাপ পঢ়িছে গতিকে তেওঁ সেই যিটো ক্ৰিয়েটিভিটি ইজ ছামথিং ডিফাৰেণ্ট গতিকে ক্ৰিয়েটিভিটিটো ইংৰাজী কৈছে ক্ৰিয়েটিভিটি মাষ্ট বি ক্ৰিয়েটেড ফ্ৰম ইট চেল্ফ এইটো নিজৰ পৰাই আহিব লাগিব ভিতৰৰ পৰা আহিব লাগিব আৰু সাংঘাতিক এটা এইটো এটা ডাঙৰ এটা শক্তি মানুহৰ মাজত ভগৱানে দিছে এইটো সৃষ্টিশীলটো আৰু সেই সৃষ্টিৰ মাজেৰে আৰু এই সৃষ্টিশীলতাটো কোনো দেখা নাপায় কিন্তু কাকো দেখুৱাবও নোৱাৰি কিন্তু সেইটো মাজত আছে